প্ৰচণ্ড ভাবুকি নামিছে ডিব্ৰুগড়লৈ। থাকিবগৈনে ঐতিহাসিক ডিব্ৰুগড় চহৰ? গৰাখহনীয়াই আকৌ এবাৰ ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত দিছে প্ৰচণ্ড টোকৰ। যি টোকৰত ঢিপ ঢিপাইছে ডিব্ৰুগড় চহৰবাসীৰ বুকু। আমি ডিব্ৰুগড়বাসী ৰাইজ হিচাপে শংকিত হৈছো। আৰু ইতিমধ্যে এটা কথা আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিছে যে ইতিমধ্যে এই ঠাইখিনিত জিঅ' বেগ ইতিমধ্যে ব্যৱহাৰ কৰা হৈছিল আৰু এই ব্যৱহৃত জিঅ' বেগবিলাক ইতিমধ্যে ইয়াৰ পৰা পানীৰ সোঁতে উটুৱাই লৈ গৈছে আৰু পুনৰ পৰা খহনীয়া হৈছে। কহাইৰ ১ নম্বৰ স্পাৰ। এই স্পাৰটো খহালেই ডিব্ৰুগড়লৈ বব ব্ৰহ্মপুত্ৰৰ বুৱতী সোঁত। আৰু এই স্পাৰটোৱে এতিয়া এই খহো। যদি এই স্পাৰ খহে তেন্তে প্ৰথমেই সংকটত পৰিব অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেল। লগতে সংকটত পৰিব ডিব্ৰুগড় জিলা ন্যায়াধীশৰ আদালত, মুখ্যমন্ত্ৰীৰ সচিবালয়, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা। এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল ডিব্ৰুগড়ৰ গৰাখহনীয়া বিধ্বস্ত অঞ্চল। দিছিল সুৰক্ষাৰ আশ্বাস। তথাপি আশ্বস্ত হ'ব পৰা নাই ডিব্ৰুগড়বাসী। কিয়নো প্ৰতি মুহূৰ্ততে বাবা ব্ৰহ্মপুত্ৰই ডিব্ৰুগড় চহৰলৈ চাই দি আহিছে বজ্ৰহুংকাৰ। পাহাৰৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰ। বুধবাৰে নিশা মাইজানত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে জিঅ' বেগ উটুৱাই নিয়াৰ পাছতে হাহাকাৰ লাগিছে ডিব্ৰুগড় চহৰত। এয়া যি আমাৰ মাইজানৰ ঠাকুৰবাৰী এই যি অঞ্চল, এই অঞ্চলৰ একেবাৰে সমীপতে মথাউৰিৰ কাষত আমাৰ পানী ইতিমধ্যে পালেহি আৰু এই পানীৰ যিটো সোঁতে ইতিমধ্যে মথাউৰিটো খুন্দিয়াই আছে। বুঢ়া লুইতৰ কালৰূপ দেখি অসহায় হৈ পৰিল বিধায়ক প্ৰশান্ত ফুকন। মাইজানৰ মথাউৰি খহাই ব্ৰহ্মপুত্ৰৰ পানী চহৰত সোমাব লাগিলে ডিব্ৰুগড় ডুব যোৱাৰ আশংকা স্থানীয় লোকৰ। মথাউৰিটো খুব দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে এনেধৰণৰ। আৰু এই যদি দুৰ্বল হয় কিবা কাৰণত যদি কিবা অঘটন ঘটিবলগীয়া হয়, যদি কিবা কাৰণত ডিব্ৰুগড় পানী সোমাবলগীয়া হয়, তেনেহ'লে নিমিষতে কিন্তু আমাৰ ডিব্ৰুগড় যিখন নগৰ, ঐতিহ্যপূৰ্ণ যিখন ডিব্ৰুগড় নগৰ, যিটো আমি যাক লৈ আমি গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ, সেই অহংকাৰ কিন্তু শূন্য হ'ব আৰু ডিব্ৰুগড় নগৰখন আচলতে মানত ডুব যাব। ডিব্ৰুগড়ত অসাৰ হৈছে জিঅ' বেগেৰে ব্ৰহ্মপুত্ৰক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা। শীঘ্ৰে বৈজ্ঞানিক পদ্ধতিৰে ঐতিহাসিক চহৰখনক ৰক্ষা কৰাৰ কাতৰ আহ্বান ৰাইজৰ। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত ৭০ বছৰ পূৰ্বে ডিব্ৰুগড়ক ৰক্ষা কৰিবলৈ স্থাপন কৰা ৬টা স্পাৰ বিজ্ঞানসন্মতভাৱে মেৰামতি কৰাৰ আৰ্জিৰে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ডিব্ৰুগড়ৰ ৰাইজে। পাছে ৰাইজৰ আহ্বানত সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ক ৰক্ষা কৰাৰ আশ্বাস দিয়াৰ এদিন পাছতে মহাবাহুৰ কালৰূপে ত্ৰাসিত কৰিছে ডিব্ৰুগড়বাসীক। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।